Hello everyone, বহুত দিনৰ মই আজি এটা নতুন ভিডিঅ' লৈ আহিছো। সো এইখন পথত গোটেই বেহাৰ আৰু বেহাৰ আছিলে। মই এটা ভিডিঅ' বনাইছিলো, আপোনালোকে বহুত মানে চাইছিলে সেইটো ভিডিঅ'। সো মানে মই সেইটো ভিডিঅ'ত কৈছিলো যে বেহাৰখিনি কেনেকৈ উঠাই বা কেনেকৈ মাৰে। সো আজি সেইটো ভিডিঅ' লৈ আহিছো। সো ইয়াতে মানে বেহাৰখিনি উঠাই মানে ৰ'দত দি থৈছে আৰু দাদাহঁতে পিছফালে নি আছে মানে বেহাৰখিনি। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত মানে উঠাই কেনে ৰ'দত দি থৈছে, কঠীয়া যেনেকৈ উঠাই সেনেকৈ উঠাই বেহাৰখিনি আৰু উঠাই কেনে ইয়াত ৰ'দত আছে এইবিলাক। এতিয়া মানে আমি একদম বেহাৰখিনি ক'ত জমা কৰি থৈছে সেইখিনি মানে যাই আছোঁ। যেনেকৈ মানে ধানখিনি মানে কাটি আনি এনেকৈ থৈ কেনে মানে ট্ৰেক্টৰেদি মাৰে। চ' তেনেকৈ বেহাৰটো মাৰিব লাগে। ইয়াতে মানে থৈ দিছে আৰু তালৈ যাই আছোঁ। মই এইকেইদিন ভিডিঅ' দিবই পৰা নাই, কাৰণ প্ৰায় 10 দিনমান ভিডিঅ' দিয়া নাই। কিবা অসুবিধা এটা হৈ আছিলে আৰু এইটো মানে ভিডিঅ' জাষ্ট মানে মই কৈছিলোঁ যে এইটো বেহাৰটো এনেকৈ মাৰে বা কি। চ' সেইকাৰণে এইটো ভিডিঅ' কৰিলোঁ। আৰু এইটো ভিডিঅ' পিকচাৰ কোৱালিটিটো ইমান এটা ভাল নহ'ব পাৰে। আৰু ই মানে আজিকালি মোৰ লগত নাপ খাই আছে। ত' ই মানে ঘৰতে থাকে আজিকালি, মোৰ লগত ভিডিঅ' বনাব নাহে, কিয় নহয়? আমাৰ দেউতা বেমাৰ হৈ আছে, বিষ চুগাৰ এনেকুৱা হৈ আছে, সেইকাৰণে দেউতা ঘৰতে থাকিব লাগে, দেউতাৰ লগত সেইকাৰণে নাহিব। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, ভাল পালে তেন্তে লাইক কমেণ্ট আৰু এতিয়া আমি কৈ আছোঁ বেহাৰগিলা ক'ত থুপুৰি থৈছিল না। আৰু এতিয়া এইখন বছৰতে গোটাই বেহাৰ কৰিছিল। আৰু এতিয়া ইয়াতে মানে গোটাই বেহাৰগিলা থুপুৰি থৈছিল দাদাহঁতে। আৰু থুপুৰি থৈ ইয়াতে মানে আপোনালোকে চাওক বেহাৰটো কেনেকৈ হয়, কেনেকৈ বজে, ধান বজা দিয়ে বজে। আপোনালোকে চাওকচোন বেহাৰটো। খাই দিয়া তা বঢ়িয়া। ইয়াতে মানে সেইখন মানে পথাৰৰ পৰা আহি কেনে একদম ক'ত জাম কৰি থৈছে বেহাৰখিনি। তো তালৈ আহিলোঁ। ইয়াত মানে বেহাৰ যথেষ্টখিনি আছে আৰু ইয়াতে মানে ট্ৰেক্টৰো আহি গৈছে, মানে ধান মাৰি দি মাৰিব। মানে বাৰে বাৰে কৈ আছোঁ সেনেকৈ বেহাৰটো হয়। আৰু ইয়াত বেহাৰটো দেখাই দি আৰু এতিয়া গোটেই বেহাৰ হেৰি হৈ আছে আৰু এয়া ঝিনি শব্দ হৈ আছে। আৰু ইয়াতে বেহাৰটো মই যদি বাকলি দিওঁ, এয়া বেহাৰ দেখিছেনে? আৰু আপোনালোকে চাওক এয়া, আৰু এয়া মানে পৰি আছে, মানে বহুত ভালেখিনিও বেহাৰ পৰি আছে আৰু বেহাৰৰ দাম বহুত। এয়া বহুত বেহাৰ পৰি আছে। আমোলৰা আৰু ইয়াত গোটাই চাৰু চাইড বেহাৰ। আৰু মানে এবাৰ কি হৈছে, মানে চবতে প্ৰায় ভাগতে মানে বেহাৰৰ খেতি কৰিছে। আৰু প্ৰায় ভাগতে মানে ভালে হৈছে। এইটো খেতি যদি প্ৰত্যেক বছৰে কৰা খেতি, মানে ধান খেতি কৰাৰ পিছত তেতিয়া মানে যথেষ্টখিনি মানে অসমীয়াখিনি আগবাঢ়িব পাৰিব। খুৰীহঁতে বেহাৰগিলা আনি আছে। এইফালে এইগিলাক মানে একদম বেহাৰগিলাক পৰি আছে। এতিয়া খুৰীহঁতে এইবিলাকো উঠি কেনে একদম তাতে মানে জমা কৰিব ট্ৰেক্টৰ আহালৈকে। এয়া দাদাহঁতে মানে বেহাৰগিলাক নি আছে। অলপ পিছত ট্ৰেক্টৰ আহিব, ট্ৰেক্টৰ আহি মাৰিব। এয়া মানে দাদাই একদম বেহাৰগিলা ইয়াতে থুপুৰাই আছে নেটখনত। আৰু থুপুৰাই কেনে একদম এটা মানে দাদাহঁত আহিলে আকৌ এখন লৈ যাব। দাদা কিবা ক'বি নেকি? মানে কি আৰু এই ট্ৰেক্টৰখনটো মাতিলোৱে, 8টানিয়ে হৈছে আমাৰ, এনেকৈ ঘূৰি আহিব ট্ৰেক্টৰখন। তাৰপিছত এতিয়া আমি বেহাৰখিনি মাৰিম, ট্ৰেক্টৰখন ষ্টপেজ কৰিব তাতে। চবখিনি বেহাৰ একেলগে থুপুৰাব লাগিব। মানে কঠীয়া তোলা দি তুলি কেনে ৰ'দত থৈ, এতিয়া যিহেতু বেহাৰখিনি শুকাইছে, মানে শুকোৱা ইতিমধ্যে হৈ গৈছে। আজি তাৰিখত মানে মাতা গৈছিল ট্ৰেক্টৰখন। তাৰপিছত এতিয়া আহিলে ট্ৰেক্টৰখন। এনেকৈ বেহাৰৰ খেতি কৰিছে। প্ৰত্যেকবাৰ যদি ধান খেতি কৰাৰ পিছত যদি চবে কৰে, বেহাৰে হওক আলুৱে হওক, তেতিয়া মানে অসমীয়া মানুহখিনি বহুত আগবাঢ়িব পাৰিব, বহুতখিনি উন্নতিৰ দিশত আহিব পাৰিব। আগে পিছে ধৰক মানে অকল ধান খেতিটো কৰি উঠি আৰু অন্য খেতিটো নকৰে। এইবাৰ কিবা পাকত মানে যিহেতু ধান খেতিটো কৰা নেগেল, বানপানীৰ অসুবিধাৰ কাৰণে কঠীয়াটো মাৰি দিলে। তাৰ বাবে তাৰমানে এইবাৰ প্ৰথম মানে ষ্টাৰ্ট কৰাৰ নিচিনা হৈ গ'ল। মানে বেহাৰটো এইবাৰ আমাৰ পথত যিহেতু মানে বজোৱা যিটো ঔষধ দিয়া হেৰিটো খাব লাগে, এইবাৰৰ পৰা যদি মানুহখিনি কৰে লোকেলভাৱে, তেতিয়া দামো কমিব। আৰু অসমীয়াখিনি যোনখিনি মানে খেতিত মানে কি হয়, বেচিবও পাৰিব, 2-1 টকা পাব। তাৰোপৰি আমি তাৰপিছত এইবাৰ ধৰা সাৰ চাৰবিলাক সকলোখিনি দিছোঁৱে, প্ৰয়োগ কৰিছোঁ। সাৰ পাবও তাৰমানে এই বেহাৰৰ খেতিটো আমাৰ ইয়াতে কৰিম। এই ছাইডতো তাৰমানে অন্য গাঁওখিনিও বেহাৰৰ খেতি কৰিছে। এইবাৰ ভাল হৈছে উৎপাদন, আৰু বহুত জেগাতে কৰিছে এইবাৰ, ভাল লাগছে। বহু জেগাতে কৰিলে। যিহেতু আমাৰ এই এলেকাটোত প্ৰায় বেহাৰটো কৰা নাছিল অন্য বছৰত, এইবাৰ সম্পূৰ্ণ গোটেইখিনি এলেকাতে, আঠিয়াবাৰী এলেকাত অৰ্থাৎ মানে কৰিছে চবখিনি।
ভাল হৈছে ভাল হৈছে ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা মানে এইটো পিকচাৰ কোৱালিটিটো ইমান এটা ইম্প্ৰুভ নহ'ব পাৰে চ' আপোনালোকক কৈছোঁৱে 10 দিনমান ভিডিঅ' দিয়া নাই সেইকাৰণে ভিডিঅ'টো লৈ আহিলোঁ ত' নেক্সট ভিডিঅ' অতি সোনকালে আহি থাকিব আৰু আপোনালোকে চাব ছাপোৰ্ট কৰিব বাই বাই